নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ বিগ ব্ৰেকিং নিউজ জলচাইছো এই মুহূৰ্তত জুবিন কাণ্ডৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ সিদ্ধাৰ্থৰ আজি জামিন আবেদনৰ শুনানি আছে হাৰি যাব নেকি শ্যামকানু সিদ্ধাৰ্থ এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে আদালতত ইতিমধ্যে শ্যামকানু মহন্তৰ পত্নী উপস্থিত হৈছে আৰু পত্নীয়ে উপস্থিত হৈ কৈছে যে আদালতে ন্যায় দিব বুলি তেওঁলোকে আশা কৰিছে শ্যামকানু সিদ্ধাৰ্থ এই মুহূৰ্তত আইনৰ সুৰুঙেৰে হাৰি যাব নেকি দালাকটকীয়া প্ৰশ্ন হৈছে হাজাৰ হাজাৰ লাখ লাখ এতিয়া ৰাইজে অনুৰাগীয়ে অপেক্ষা কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে হৈছে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ আজি জামিন আবেদনৰ পুনৰ শুনানি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি মুকলি আকাশলৈ ওলাই আহিব নেকি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন হাৰি যাব নেকি জুবিন কাণ্ডৰ মূল অভিযুক্ত এই মুহূৰ্তত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি আৰু শ্যামকানু মহন্তৰ পত্নী ইতিমধ্যে উপস্থিত হৈছে বুধবাৰে সম্পূৰ্ণ নহল শুনানি হাৰি যাব নেকি জুবিন কাণ্ডৰ মূল অভিযুক্ত এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন বুধবাৰে সম্পূৰ্ণ হোৱা নাছিল শুনানি আজি আদালতত পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই হাতত নথি লৈ ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত শ্যামকানুৰ পত্নী সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন অগ্ৰাহ্য কৰিছিল আদালতৰ ফালৰ পৰা অধিবক্তাই ভুল নথিপত্ৰ জমা দিছিল আদালতত আৰু আজি শুদ্ধকৈ জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছিল আদালতৰ ফালৰ পৰা আৰু আদালতত শ্যামকানুৰ জামিন আবেদন স্থগিত ৰখা হৈছিল আজি শুনানি আছে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অধিবক্তাই দৰ্শাব যুক্তি 10 এপ্ৰিলত জামিন আবেদন দাখিল কৰিছিল শ্যামকানু মহন্তই আদালতত ইতিমধ্যে উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী আৰু যেহেতু সমগ্ৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে লাখ লাখ অনুৰাগীয়ে কোটি কোটি অনুৰাগীয়ে অপেক্ষা কৰি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় লাভ কৰিব লাগে এবার ফার্স্ট ট্রেক আদালতৰ জৰিয়তে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু প্ৰত্যেক দিনাই এটা তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে সমগ্ৰ নথিপত্ৰ মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি আইনৰ সুৰুঙেৰে পলাই যাব নেকি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন সমূহ অসমবাসীয়ে বাট চাই আছে আশাৰে বাট চাই আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ আৰু আন কেইগৰাকী অমিত প্ৰভাকে ধৰি যি কেইগৰাকী অভিযুক্ত আছিলে অভিযুক্তৰ উচিত শাস্তি প্ৰদান কৰিব লাগে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে দোষীক শাস্তি প্ৰদান কৰিব লাগে আদালতে ৰায় দিয়ক আৰু জুবিন অপৰাধৰ লগত জড়িত জুবিন কাণ্ডৰ সৈতে জড়িত অপৰাধী যাতে কোনো প্ৰকাৰে হাৰি যাব নোৱাৰে তাৰ কামনা কৰিছে এটা সমগ্ৰ অসমবাসীয়ে সমগ্ৰ ঘটনা সংগত কৰা জুবিন গাৰ্গৰ ঘটনা সংগত কৰা অভিযুক্ত যাতে হাৰি যাব নোৱাৰে তাৰ কামনা কৰিছে এটা অসমবাসীয়ে বাট চাইছে প্ৰাণৰ শিল্পী হাতৰপ জুবিন গাৰ্গে ন্যায় লাভ কৰিব লাগে তাৰ বাবে অপেক্ষাৰে বাট চাই আছে আশাৰে বাট চাই আছে বহু দিন এটা উকলি গ'ল শীঘ্ৰে জুবিন গাৰ্গে ন্যায় লাভ কৰক তাৰ বাবে ইতিমধ্যে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে ইতিমধ্যে ফাৰ্ষ্ট ট্ৰেক আদালতৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে যুক্তি দৰ্শোৱা হৈছে উকিলৰ ফালৰ পৰা আৰু এটা শ্যামকানু সিদ্ধাৰ্থৰ উকিলে আজি শুনানিত যুক্তি দৰ্শাব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন অগ্ৰাহ্য কৰা হৈছিল অধিবক্তাই ভুল নথিপত্ৰ জমা দিছিল আৰু আজি পুনৰ জমা দিব আৰু ইতিমধ্যে আদালতত চলি আছে শ্যামকানুৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়া ইতিমধ্যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ পুনৰ শুনানি জনাই আছো বুধবাৰে সম্পূৰ্ণ নহল শুনানি আৰু পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই হাতত নথি লৈ ইতিমধ্যে ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী শ্যামকানু মহন্তৰ পত্নীয়ে আশা কৰিছে যে শীঘ্ৰেই জুবিন গাৰ্গৰ ঘটনাৰ সৈতে তেওঁলোকৰ সিদ্ধাৰ্থ শৰ্মা হওক বা শ্যামকানু মহন্ত জড়িত নাছিল জুবিন গাৰ্গক তেওঁলোকে মনে প্ৰাণে ভাল পাইছিল জুবিন কাৰাগাৰত থকাৰ বাবে জুবিন কাণ্ডৰ সৈতে অভিযুক্তসকল কাৰাগাৰত থকাৰ বাবে জুবিন গাৰ্গৰ আত্মায়ো কষ্ট পাইছে বুলি মন্তব্য কৰিছিল শ্যামকানু মহন্তৰ পত্নীয়ে কাৰণ জুবিন গাৰ্গক তেওঁলোকে ভাল পাইছে যথেষ্ট ভাল পায় জুবিন গাৰ্গক কেতিয়াও বেয়া পাব নোৱাৰে আৰু জুবিন গাৰ্গৰ পবিত্ৰ আত্মাই কষ্ট পাইছে কাৰণ জুবিনক ভাল পোৱা সকল কাৰাগাৰত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু আইনৰ ওপৰত তেওঁ বিশ্বাস ৰাখি মন্তব্য কৰিছে তেওঁ কৈছে যে আইনে ন্যায় প্ৰদান কৰিব তেওঁৰ স্বামীক শ্যামকানু মহন্তক আইনে ন্যায় প্ৰদান কৰিব বুলি মন্তব্য কৰিছে মুকলি কাষৰ তললৈ ওলাই আহিব নেকি শ্যামকানু সিদ্ধাৰ্থ এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হাৰি যাব নেকি জুবিন কাণ্ডৰ মূল অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ পুনৰ শুনানি বুধবাৰে যেটো সম্পূৰ্ণ নহল শুনানি আজি আদালতত পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই হাতত নথি লৈ ইতিমধ্যে ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী আৰু শ্যামকানু মহন্তৰ পত্নীয়ে আশা কৰিছে যে তেওঁৰ স্বামী
শ্যাম কানুৱে ন্যায় পাব লাগে আৰু মিছাকৈ তেওঁক অভিযুক্ত কৰা হৈছে সমগ্ৰ ঘটনাৰ সৈতে। আৰু জুবিন গাৰ্গক বেয়া পাব নোৱাৰে শ্যাম কানুৱে আৰু জুবিনক ভাল পোৱা সকলে এতিয়া কাৰাগাৰত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে বুলি তেওঁ মন্তব্য কৰিছে। জনাইছোঁ জুবিন কাণ্ডৰ অভিযুক্ত সাৰি যাব নেকি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। আজি আদালতত পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই হাতত নথি লৈ ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যাম কানু মহন্তৰ পত্নী। জনাইছোঁ এই মুহূৰ্তত অসমবাসী অপেক্ষাৰে বাট চাই আছে সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানু মহন্ত আইনৰ সুৰুঙেৰে সাৰি যাব নেকি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন আজি পুনৰ শুনানি বুধবাৰে সম্পূৰ্ণ যিহেতু নহ'ল শুনানি। আজি আদালতত পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তা। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলিছে। তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে সমগ্ৰ নথি পত্ৰ পৰীক্ষা কৰা হৈছে। চাৰ্জশ্বিট যিহেতু দাখিল কৰা হৈছিলে আৰু 1000 পৃষ্ঠাৰ চাৰ্জশ্বিট যিহেতু দাখিল কৰা হৈছে চাৰ্জশ্বিট তন্ন তন্নকৈ পৰীক্ষা কৰিছে আদালতৰ ফালৰ পৰা। আদালতত এতিয়া দুয়োটা পক্ষৰ হৈ এতিয়া চৰকাৰী পক্ষ আৰু সিদ্ধাৰ্থ শৰ্মাৰ বা শ্যাম কানু মহন্তৰ অধিবক্তাই যুক্তি দৰ্শাব আজি। শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ পুনৰ শুনানি এই মুহূৰ্তত বুধবাৰে সম্পূৰ্ণ যিহেতু নহ'ল শুনানি। আজি আদালতত পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আৰু অসমবাসীয়ে এতিয়া অপেক্ষাৰে বাট চাই আছে, হেঁপাহেৰে বাট চাই আছে। শীঘ্ৰেই জুবিন গাৰ্গৰ ন্যায় লাভ কৰিব লাগে। জুবিন কাণ্ডৰ সৈতে জড়িত অপৰাধীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে। এতিয়া অসমবাসীয়ে কামনা কৰিছে শীঘ্ৰে জুবিন গাৰ্গে ন্যায় লাভ কৰক। একমাত্ৰ কামনা কৰিছে প্ৰাণৰ শিল্পী হাতৰূপ জুবিন গাৰ্গে ন্যায় লাভ কৰক, শীঘ্ৰেই ন্যায় পাব লাগে। কাৰণ ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ সমগ্ৰ কাণ্ডৰ সৈতে জড়িত অভিযুক্ত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু যি তেওঁৰ দেহৰক্ষী আছিলে সেই আটাইকেইগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। তাৰ পিছতে এতিয়া সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে চলি আছে। ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে। আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুনৰ শুনানি সাৰি যাব নেকি জুবিন কাণ্ডৰ মূল অভিযুক্ত এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন, লাখটকীয়া প্ৰশ্ন হৈ উঠিছে। আমি দেখুৱাই আছো আদালতত উপস্থিত হৈছে শ্যাম কানুৰ পত্নী, হাতত নথি লৈ ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যাম কানু মহন্তৰ পত্নীয়ে। আৰু শ্যাম কানু মহন্তৰ পত্নীয়ে হাতত ফাইল লৈ আদালতত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো চাওক শ্যাম কানু মহন্তৰ পত্নী। শ্যাম কানু মহন্তৰ পত্নীয়ে হাতত ফাইল লৈ ইতিমধ্যে আদালতত উপস্থিত হৈছে। মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি জুবিন কাণ্ডৰ অপৰাধী মূল অভিযুক্ত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা। জনাই আছো মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি শ্যাম কানু সিদ্ধাৰ্থ। ইতিমধ্যে শ্যাম কানু মহন্তৰ পত্নী আদালতত উপস্থিত হৈছে হাতত ফাইল লৈ, হাতত বৃহৎ ফাইল লৈ আদালতত উপস্থিত হৈছে শ্যাম কানু মহন্তৰ পত্নী। আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ হাতত ফাইল লৈ শ্যাম কানু মহন্তৰ পত্নী আদালতৰ চৌহদত উপস্থিত হৈছে। আদালতত যিহেতু আজি পুনৰ শুনানি আছে, আদালতত পুনৰ শপতনামা আছে, পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে, লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। হাতত নথি লৈ ফাষ্ট ট্ৰেক আদালতত উপস্থিত শ্যাম কানু মহন্তৰ প্ৰতি এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ। জুবিন কাণ্ডৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে। ফাষ্ট ট্ৰেক আদালতত সমগ্ৰ বিষয় তন্ন তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰা হৈছে। আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া চলি আছে। এতিয়া বৰ্তমান হাতত নথি লৈ ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যাম কানু মহন্তৰ পত্নী। আমি দৃশ্যাংশ দেখুৱাইছোঁ হাতত ফাইল লৈ চাওক, আমি দৃশ্যাংশ দেখুৱাইছোঁ হাতত ফাইল লৈ, বৃহৎ ফাইল লৈ, ডাঙৰ ফাইল লৈ শ্যাম কানু মহন্তৰ পত্নী ইতিমধ্যে আদালতত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে জুবিনৰ অপৰাধী, জুবিন কাণ্ডৰ সৈতে জড়িত অপৰাধী এই মুহূৰ্তত সাৰি যাব নেকি, ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বুধবাৰে সম্পূৰ্ণ যিহেতু শুনানি হোৱা নাছিল, সম্পূৰ্ণ শুনানি নহ'ল আৰু তাৰ পিছতে এতিয়া পুনৰ শুনানি। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যাম কানু মহন্তৰ পত্নী। আজি আদালতত পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই। সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ শ্যাম কানু মহন্তৰ অধিবক্তাই যুক্তি দৰ্শাব। মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি মূল অভিযুক্ত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ আজি পুনৰ শুনানি। কিন্তু বুধবাৰে সম্পূৰ্ণ নহ'ল শুনানি। আজি পুনৰ আদালতত শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই। হাতত নথি লৈ ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত উপস্থিত শ্যাম কানু মহন্তৰ পত্নী। আমি দৃশ্যাংশ দেখোঁ শ্যাম কানু মহন্তৰ পত্নী আদালতত উপস্থিত হৈছে হাতত বৃহৎ ফাইল লৈ। এতিয়া শ্যাম কানু মহন্তৰ পত্নী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। জুবিন কাণ্ডৰ অপৰাধী সাৰি যাব নেকি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। আশাৰে বাট চাই আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যাতে ন্যায় লাভ কৰে, তাৰ বাবে আশাৰে বাট চাই আছে
সমগ্ৰ অসমবাসীয়ে অজস্ৰ অনুৰাগীয়ে বাট চাই আছে যাতে শ্যামকানু মহন্তই কঠোৰ শাস্তি পায়, অভিযুক্তই শাস্তি পায়। শ্যামকানু মহন্তক জামিন লাগে, পুনৰ জামিন আবেদনৰ শুনানি আমি জনাই আছো। শ্যামকানু মহন্তক জামিন লাগে, পুনৰ চলিব জামিন আবেদনৰ শুনানি। ইতিমধ্যে শ্যামকানু মহন্তৰ পত্নী উপস্থিত হৈছে আদালতত বৃহৎ ফাইল লৈ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। শ্যামকানু মহন্তৰ পত্নী কেৱলতত আশাৰে বাট চাই আছে। জুবিনৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া, জুবিন কাণ্ডৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে আদালতত, আৰু অসমবাসীয়ে আশা কৰিছে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পিছতে ন্যায় পাওক, জুবিন গাৰ্গে আদালতে ন্যায় প্ৰদান কৰক। জুবিন গাৰ্গক আদালতৰ বাবে অপেক্ষাৰে বাট চাই আছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও। জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী আশাৰে বাট চাই আছে শীঘ্ৰেই জুবিন গাৰ্গে প্ৰাণৰ শিল্পীগৰাকীয়ে যাতে ন্যায় লাভ কৰে তাৰ বাবে আশাৰে বাট চাই থকা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত চলি আছে। আজি আদালতত পুনৰ শপতনামা দাখিল হিৰাত্ত শৰ্মাৰ, আৰু হাতত নথি লৈ ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী। শ্যামকানু মহন্তৰ পত্নী আশা কৰিছে যাতে তেওঁৰ স্বামী শ্যামকানুৱে ন্যায় পায়, তেওঁ অপৰাধ কৰা নাছিল, জুবিন কাণ্ডৰ সৈতে তেওঁ জড়িত নহয় বুলি তেওঁ এতিয়া আশা কৰিছে যে শ্যামকানু মহন্তই যাতে ন্যায় পায়, সেয়া আদালতৰ ওপৰত তেওঁ আশা কৰিছে। আমি দেখুৱাইছোঁ শ্যামকানু মহন্তৰ পত্নী আদালতত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। শ্যামকানু মহন্তৰ পত্নী ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত, আৰু হাতত নথি লৈ ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী। শ্যামকানু মহন্ত হিৰাত্ত শৰ্মাৰ জামিন আবেদনৰ পুনৰ শুনানি বুধবাৰে সম্পূৰ্ণ নহ'ল শুনানি, আৰু আজি পুনৰ শুনানি শপতনামা দাখিল কৰিব আদালতত। হিৰাত্ত শৰ্মাৰ অধিবক্তায়ো দাখিল কৰিব শপতনামা। হাতত নথি লৈ ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী। অধীৰ অপেক্ষাৰে লাখ লাখ জনতাই বাট চাই আছে জুবিন গাৰ্গৰ কাণ্ডৰ সৈতে জড়িত অভিযুক্তই যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি পায় তাৰ বাবে অপেক্ষা কৰি আছে সমগ্ৰ জনতাই। জুবিন অনুৰাগী এতিয়া অপেক্ষা কৰি আছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ শ্যামকানু মহন্তৰ পত্নী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গ ঘটনাৰ সৈতে জড়িত অপৰাধীয়ে যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি পায় তাৰ কামনা কৰিছে এতিয়া সমগ্ৰ অনুৰাগীয়ে কামনা কৰা দেখিবলৈ পোৱা গৈছে। শ্যামকানু মহন্তৰ পত্নীয়ে যাতে শ্যামকানু মহন্তৰ পত্নী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আদালতত। উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী, হাতত ফাইল লৈ শ্যামকানু মহন্তৰ পত্নী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। হাতত ফাইল লৈ শ্যামকানু মহন্তৰ পত্নী উপস্থিত হৈছে আদালতত। জুবিন গাৰ্গ কাণ্ডৰ সৈতে জড়িত অপৰাধীয়ে যাতে শাস্তি পায় তাৰ বাবে কামনা কৰিছে এতিয়া সমগ্ৰ অসমবাসী আশাৰে বাট চাই আছে জুবিন কাণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তই যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি পায় তাৰ কামনা কৰিছে এতিয়া সমগ্ৰ অসমবাসীয়ে। ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে যিহেতু জুবিন কাণ্ডৰ বিচাৰ চলি আছে, আৰু শীঘ্ৰে জুবিন গাৰ্গে যাতে ন্যায় লাভ কৰে তাৰ আশা কৰিছে এতিয়া। শ্যামকানু মহন্ত হিৰাত্ত শৰ্মাৰ জামিন আবেদন পুনৰ শুনানি ৰেহাই পাব নেকি শ্যামকানু হিৰাত্ত শৰ্মা? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে। অপেক্ষাৰে জুবিন অনুৰাগীয়ে বাট চাই আছে, জুবিন অনুৰাগীয়ে অপেক্ষাৰে বাট চাই আছে যে জুবিনে শীঘ্ৰেই ন্যায় লাভ কৰিব লাগে, প্ৰাণৰ শিল্পীগৰাকীয়ে শীঘ্ৰেই ন্যায় লাভ কৰক। শ্যামকানু মহন্ত হিৰাত্ত শৰ্মা, অমৃতপ্ৰভা আৰু যি দুই দেহৰক্ষী আছিলে, দেহৰক্ষীয়ে যাতে উচিত কঠোৰ শাস্তি পায় তাৰ কামনা কৰিছে এতিয়া সমগ্ৰ অসমবাসীয়ে। ছিংগাপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, ৰহস্যজনক ঘটনাৰ প্ৰাণৰ শিল্পীগৰাকী হেৰাই গ'ল। তাৰ পিছতে এতিয়া প্ৰাণৰ শিল্পীগৰাকী ৰহস্যজনক হত্যাকাণ্ডৰ, ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰিছে সমগ্ৰ অসমবাসীয়ে, ন্যায় বিচাৰিছে এতিয়া, আৰু অভিযুক্তৰ শাস্তি বিচাৰিছে। অভিযুক্ত যাতে কঠোৰ শাস্তি হয়, আইনৰ সুৰুঙেৰে যাতে অভিযুক্ত সাৰি যাব নোৱাৰে তাৰ কামনা কৰিছে এতিয়া সমগ্ৰ অসমবাসীয়ে। আৰু দেখুৱাই আছোঁ শ্যামকানু মহন্ত হিৰাত্ত শৰ্মাৰ আজি আদালতত শপতনামা দাখিল, হাতত নথি লৈ ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী। কালি আবেদনৰ শুনানি স্থগিত ৰখা হৈছিলে শ্যামকানু মহন্তৰ, আজি পুনৰ শুনানি, আৰু আনফালে হিৰাত্ত শৰ্মাৰ অধিবক্তাই আজি পুনৰ শপতনামা দাখিল কৰিব যেহেতু ভুল কৰি দিয়া হৈছিলে। হাতত নথি লৈ ফাৰ্ষ্ট ট্ৰেক আদালতত ইতিমধ্যেই উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী। জনাই আছোঁ শ্যামকানু মহন্তৰ পত্নী ইতিমধ্যেই উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে, আৰু হাতত ডাঙৰ ফাইল লৈ শ্যামকানু মহন্তৰ পত্নী আদালতত উপস্থিত হৈছে। এই মুহূৰ্তত শ্যামকানুৰ ন্যায় বিচাৰি আদালতত পত্নীয়ে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত হাৰি যাব নেকি জুবিন কাণ্ডৰ মূল অভিযুক্ত শ্যামকানু মহন্ত হিৰাত্ত শৰ্মা? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন, লাখটকীয়া প্ৰশ্ন। অসমবাসীয়ে কামনা কৰিছে যে জুবিন গাৰ্গ কাণ্ডৰ সৈতে জড়িত অপৰাধী যাতে আইনৰ সুৰুঙেৰে সাৰি যাব নোৱাৰে তাৰ বাবে কামনা কৰিছে অসমবাসীয়ে। জুবিন অনুৰাগীয়ে অপেক্ষা কৰি আছে, আশাৰে বাট চাই আছে। যিহেতু জুবিন কাণ্ড সংঘটিত হোৱা বহুদিন হ'ল,
আৰু জুবিনে শীঘ্ৰেই যাতে ন্যায় লাভ কৰে, প্ৰাণৰ শিল্পীগৰাকী হাতথুপ জুবিন গাৰ্গে ঈশ্বৰ পুত্ৰই যাতে শীঘ্ৰেই ন্যায় লাভ কৰে তাৰ কামনা কৰিছে। সমূহ অসমবাসী আশাৰে বাট চাই আছে। একদৰে জুবিন গাৰ্গে ন্যায় লাভ কৰক তাৰ কামনা কৰিছে এতিয়া। আৰু মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি শ্যাম কানু সিদ্ধাৰ্থ? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন, লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। সাৰি যাব নেকি জুবিন কাণ্ডৰ মূল অভিযুক্ত? এই মুহূৰ্তত শ্যাম কানু মহন্তৰ পত্নী আদালতত উপস্থিত হোৱাৰ বাবে দৃশ্যাংশ দেখুৱাই আছোঁ। পুনৰবাৰ আদালতত উপস্থিত হৈছে, হাতত ফাইল লৈ নথি পত্ৰ লৈ আদালতত উপস্থিত হৈছে শ্যাম কানু মহন্তৰ পত্নী আৰু শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ আজি আদালতত শ্যাম কানু মহন্তৰ আজি শুনানি আছে। কালি শুনানি স্থগিত ৰখা হৈছিলে আৰু সিদ্ধাৰ্থ শৰ্মাৰ জনাইছোঁ আমি দৃশ্যাংশ দেখুৱাই আছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যিহেতু ভুল হৈ আছিলে, আদালতত পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই। আৰু সাৰি যাব নেকি জুবিন কাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্ত? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে। 10 এপ্ৰিলত পুনৰ জামিন আবেদন দাখিল কৰিছে শ্যাম কানু মহন্তই। আদালতত ইতিমধ্যেই শ্যাম কানু মহন্তৰ পত্নী উপস্থিত হৈছে ফাৰ্ষ্ট ট্ৰেক আদালতত। ইতিমধ্যে জুবিন কাণ্ডৰ গোচৰ প্ৰক্ৰিয়া চলি আছে, সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে। সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন অগ্ৰাহ্য কৰিছিল আদালতৰ ফালৰ পৰা। অধিবক্তাই ভুল নথি পত্ৰ জমা দিছিল আদালতত আৰু আজি শুদ্ধকৈ জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছিল আদালতৰ ফালৰ পৰা আৰু আজি পুনৰ জমা দিয়া হ'ব। আৰু আদালতত শ্যাম কানুৰ জামিন আবেদন কালি স্থগিত ৰখা হৈছিল। 10 এপ্ৰিলত পুনৰ জামিন আবেদন দাখিল কৰিছিল শ্যাম কানু মহন্তই আৰু শ্যাম কানু মহন্তৰ পত্নী ইতিমধ্যে ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আৰু শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ আজি আবেদনৰ পুনৰ শুনানি। সাৰি যাব নেকি এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সাৰি যাব নেকি? জুবিন কাণ্ডৰ সৈতে জড়িত অপৰাধী সাৰি যাব নেকি? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। হাতত নথি লৈ ফাৰ্ষ্ট ট্ৰেক আদালতত শ্যাম কানু আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে, যিটো 17 তাৰিখে। আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে, সেইটোৰো কোনো প্ৰুফ নাই। কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে। কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে, কোনো কিন্তু এভিডেন্সৰ ওপৰত বেছ নাই। কিন্তু বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হত্যা বুলি কৈছে। এই ক্ষেত্ৰত কি ক'ব? মোৰ ক'ব লগাখিনি ক'লোঁ আৰু বাকীটো আৰু ধৰকচোন। খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এজন সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে। এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে। এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি কৰিব লাগিছিল। এই হিংসা, এই খং, এইটোৰে নহয়। জুবিনে যিটো এটা আমাৰ কালচাৰেল অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে, সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন মিউজিক বনাই নতুন কৰি পেলাই আৰম্ভ কৰিব লাগিছিল। আমি মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো। কিন্তু আমাৰ কিমান শ্যাম কানু মহন্তৰ কিমান বেয়া লাগিব। তেওঁৰ এজন কিমান নলৰ গলৰ বন্ধু, যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে। সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13 বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে, তেওঁ ছিংগাপুৰত গৈছে, বেংককত 2 বাৰ গৈছে, তেওঁ মুম্বাইত গৈছে। আমি য'তেই যেতিয়া কৰোঁ তেওঁ সদায় ছাপোৰ্ট, তেওঁৰ এডভাইচক লৈয়ে কৰোঁ। চ' আজি আপোনাক যিটো কথা কৈছে সেইটোৰ চাগে কিমান দুখ পাইছে। শ্যাম কানু মহন্তৰো এটা নিজৰ বহুত মানে নিজৰ এটা খুব মানে ৱেল উইচাৰ এজন হেৰুৱাইছে। প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে, যিটো 17 তাৰিখে। আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে, সেইটোৰো কোনো প্ৰুফ নাই। কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে। কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে, কোনো কিন্তু এভিডেন্সৰ ওপৰত বেছ নাই। কিন্তু বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হত্যা বুলি কৈছে। এই ক্ষেত্ৰত কি ক'ব? মোৰ ক'ব লগাখিনি মই ক'লোঁ আৰু বাকীটো আৰু ধৰকচোন। খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এজন সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে। এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে। এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি
হেৰি কৰিব লাগিছিল এই হিংসা এই খং এইটোৰে নহয় জুবিনে যিটো এটা আমাৰ কালচাৰেল অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন নতুন মিউজিক বনাই নতুন হেৰি কৰি পেলাই আৰম্ভ কৰিব লাগিছিল আমি মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো কিন্তু আমাৰ কিমান শ্যামকানু মহন্তৰ কিমান বেয়া লাগিব তেওঁৰ এজন কিমান নলৰ গলৰ বন্ধু যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে তেওঁ ছিংগাপুৰত গৈছে বেংককত দুবাৰ গৈছে তেওঁ মুম্বাইত গৈছে আমি য'তেই যেতিয়া কৰোঁ তেওঁ সদায় ছাপোৰ্ট তেওঁৰ এডভাইচ লৈয়ে কৰোঁ চ' আজি আপোনাক যিটো কথা কৈছে সেইটোৰ চাগে কিমান দুখ পাইছে শ্যামকানু মহন্তৰো এটা নিজৰ বহুত মানে নিজৰ এটা খুব মানে ৱেল উইচাৰ এজন হেৰুৱাইছে প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে যিটো 17 তাৰিখে আৰু আনটো যে তেওঁ